সিস্টেম এইবিলাক যে দেখিলে আপোনালোকে বাৰু কি বুলি কয় এই অজয় ফুকনে ক'বৰ নিচিনা এইবিলাক হ'ল নাটক। বন্ধু বান্ধৱীসকল আপোনালোকে সকলোৱে জানে যে বাৰিষা দিন অহাৰ লগে লগে কি হয় বানপানী হয়। গুৱাহাটীতো বানপানীৰ কথা ক'বই নালাগে আৰু পাহাৰৰ মাটি যিহেতু সোণাপুৰৰ জুবিন সমাধি ক্ষেত্ৰৰ কথাকে ক'লোঁ সেইকাৰণে আপোনালোকক ক্লিপটো দেখাই ল'লোঁ। এইখিনি আজি হোৱা হ'ল কিমান দিন জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱা হ'ল প্ৰায় আজি 6 মাহ। আৰু এই 6 মাহত আপোনালোকে কওকচোন আমাৰ বাৰু চৰকাৰলৈ মুখ মেলি থাকিব লাগিছিল নে কোটি কোটি টকা জুবিন গাৰ্গৰ সেই চিনেমাখন ৰৈ ৰৈ বিনালে চিনেমাখনত কিমান টকা উপাৰ্জন হৈছিল সেইবিলাকে অলপ অস্থায়ীভাৱে হ'লেও কৰিব পাৰিলেহেঁতেন নে নোৱাৰিলেহেঁতেন আপোনালোকে কওক দেই। কিন্তু এতিয়া কি হৈছে যেতিয়াই নেকি বৰষুণ একজাক মুকলধাৰ বৰষুণ আপোনালোকে দেখিছে গুৱাহাটী মহানগৰীত বৰষুণ নাছিলেই কিন্তু হঠাতে সিদিনাখন আহি গ'ল বৰষুণ আৰু নেৰা নেপেৰা বৰষুণ ৰঙামাটি গোটেই সোমাই জুবিন সমাধি ক্ষেত্ৰৰ অৱস্থা শেষ। আৰু এইটো যিহেতু ডাঙৰ কনষ্ট্ৰাকশ্যন মানে ডাঙৰ কাম আৰু নহয় জানো ডাঙৰ কামটো জাহা তাহা ফটাফট কৰিব নোৱাৰে এইখিনি টাইম লাগিব। আৰু গম পাইছে ইলেকশ্যন আহি গ'ল ইলেকশ্যনৰ সময় আৰু মুখ্যমন্ত্ৰীৰ কথাটো আৰু কথাই সাগৰ বুলি নকয় জানো তেওঁ কৰিম বুলি কৈছে কৰিব। কিন্তু ইয়াতকৈ আকৌ এটা নাটক আপোনালোকক কওঁ শুনক যি নেকি আমি কথাৰ মাজতে অকণ ছাইড কাটি আহিছোঁ কাৰণ এইখিনিও সামৰি ল'ব লাগিব। যি নেকি কিছু লোকে বহু লোকে কয় ভিক্টৰ দাস বহুত অসভ্য ভিক্টৰ দাস আমুক ভিক্টৰ দাস তামুক। হয় ভিক্টৰ দাসৰ মুখখন বহুত লেতেৰা কিন্তু ভিক্টৰ দাসে জেলৰ ভিতৰৰ পৰা আহি যি নেকি জুবিন ঢুকুৱা 3-4 দিনৰ পিছতে তেওঁ জেলত গৈছে আৰু জেলৰ পৰা আহিয়ে তেওঁ যিবিলাক মানে হেৰি কৰিলে তেওঁ নীতি নিয়মৰ মাজেদি তেওঁ কি কৰিলে অফিচিয়েলি আৰু মোৰ কোৱাটো অকণ গণ্ডগোল হৈছে তেওঁ কি কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ পৰা লিখিতভাৱে তেওঁ মানে লৈ ল'লে যে 10 বিঘা মাটিহে জুবিন সমাধি ক্ষেত্ৰৰ নামত দিছে। কিন্তু তাৰ আগত ইমান মানুহে ছ'চিয়েল মিডিয়াত একদম জাষ্টিছ লিখি আছিলে কিবা কৰিব পাৰিছিলেনে বাৰু নোৱাৰিলে নাই একো নাই। কিন্তু সেইকাৰণে কওঁ বেয়া মাত মাতিলেও বেয়া কথা ক'লেও কিন্তু তেওঁ উলিয়াই আনিলে। এতিয়া যিয়ে নহওক 10 বিঘা মাটি দিছে বুলি তেওঁলোকে তথ্য পালে হয় নে নহয় সেইটো এটা ডাঙৰ কাম। আৰু চৰকাৰে যিহেতু কৰি আছে লাহে লাহে কিন্তু তাৰ আগতেও ভিক্টৰ দাসে কৈছিলে যে আমি 1 টকাকে হ'লেও তুলি পেলাই আমি সেই কামটো কৰিম। কিন্তু তেওঁ কৰিলে হয় বহু লোকে যদি তেওঁ তাত মানে কি হয় ৰাইজে নখ জোকাৰিলে নৈ বয় নহয় জানো ভিক্টৰ দাসৰনো কিমান টকা পইচা আছে আপোনালোকেতো গম পায়েই। গতিকে আজি ভিডিঅ'টো দেখিছেনে কামো কৰি আছোঁ ভিডিঅ'টো বনাইও আছোঁ এইফালে শেঙনো মচি আছোঁ অৱস্থা নাই। তাৰপিছত কি হ'ল ভিক্টৰ দাসৰ কথা কৈছোঁ আৰু তেওঁ সহযোগ কিছু লোকে নকৰে। ক'ৰ পৰা কৰিব যিসকলে টকা খোৱাৰ ধান্দাত থাকে তেওঁলোকে কিন্তু সহযোগ নকৰে। আৰু মই কিন্তু সহযোগ কৰিম কাৰণ সহযোগ কৰিম মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ। কিন্তু মোৰ অৱস্থা এতিয়া অকণমান মানে একদম বেয়া হৈ আছে বেয়া মানে একে মানসিকভাৱে মই মানে হেৰি হৈ আছোঁ ভাগি পৰিছোঁ আপোনালোকে গম পায়েই। গতিকে এতিয়া দেখিছোঁ বহুখিনি দেখিছোঁ এতিয়া গৰিমা গাৰ্গে কি কৰিছে ত্ৰিপাল নি পেলাই তেওঁ হেৰি কৰিছে মানে তৰিছে নহয় জানো ত্ৰিপাল নি তৰিছে। কিন্তু সেই ত্ৰিপাল সেই মুকলি ঠাইত কেইমিনিট থাকিব কেইমিনিট বুলিয়ে কৈছোঁ আৰু কেইঘণ্টা বা কেইমিনিট থাকিব আপোনালোকে তো গম পায়েই নোপোৱাকৈ থকা নাই কাৰণ আমিও পাহাৰত বাস কৰিছোঁ আৰু সেয়া হ'ল ৰঙামাটি। আৰু সঁচাকৈ দুটামান দৃশ্য দেখি পেলাই ইমানেই বেয়া লাগিছে কিন্তু কি হ'ব সেইবিলাক কাম হ'ব লাগিছিল আগতেই কিন্তু নহ'লে। আৰু খুব মানে কি কৈছিলে গৰিমা গাৰ্গে বহুত আশা কৰিছিলে কিন্তু দেই বহুত আশা কৰিছিলে বহুত বিশ্বাস কৰিছিলে চৰকাৰৰ ওপৰত ন্যায় পাব তেওঁলোকৰ মতেই কি হৈছে মানে হেৰি হৈ আছে পুলিচ প্ৰশাসনে
বা ন্যায়ালয়ে সুন্দৰ নিখুঁতভাৱে বিচাৰ বিবেচনা কৰি আছে, আপোনালোকেতো দেখিছে। কিন্তু এতিয়া ফুটুকাৰ ফেন একোৱেই নাই, আৰু এতিয়া তেওঁলোকে ফেচবুকত অকল পোষ্ট দি থাকে। আৰু আজি কিবা জুবিন ফেন ক্লাব এতিয়া দেখিলোঁ দেই, এই আজি হেৰিটোত দেখিলোঁ জুবিন ফেন ক্লাবে গৈ পেলাই ত্ৰিপাল কেইখনমান তাত আঁৰিছেগৈ। এয়াই আগৰখিনি ক'ব নোৱাৰে, আৰু জুবিন ফেন ক্লাবে সেইখিনি কৰিব পাৰিলে হয়। মুখ্যমন্ত্ৰীক যিটো নেকি ভিক্টৰ দাসে কৰিছে সেইখিনি তেওঁলোকে আগতেই কৰিব পাৰিলে হয়, কিন্তু কৰিলেনে বাৰু? নকৰিলে, নহয় জানো? আৰু এইখিনি কথা মই কোৱাৰ কাৰণে আকৌ মোক গালি দিবহি। গালি দিলেও কথা নাই, মই এইকেইদিন জুবিন গাৰ্গৰ সেয়া ভিডিঅ' দিয়াই নাই, ব্যস্ততাৰ কাৰণে মই দিয়া নাই। আৰু আজি অকণ সময় পাইছোঁ যিহেতু, মনটোও ভাল লাগিছে সেইকাৰণে দিছোঁ। মনটো ভাল লাগিলেও কি হ'ব, এইফালে দেহা একদম শেষ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে কওকচোন, যিজন ভিক্টৰ দাসক আমি কৈছিলোঁ যে এইটো ইমান, মই কিন্তু কোৱা নাই দেই, মই ভিক্টৰ দাসক আগৰ পৰাই, এতিয়া নহয়, ভিক্টৰ দাসক মই আগৰ পৰাই মানে ছাপোৰ্ট কৰোঁ। কাৰণ তেওঁ কি হয়, সদায় সঁচা কথা কয়, আৰু সদায় সঁচা কথা কোৱা মানুহৰ খংটোও বেছি, আৰু মুখৰ পৰা হয়তো এটা দুটা বেয়া শব্দও ওলাব পাৰে, তাত আমাৰ ক'বলগীয়া একো নাই। যিসকলে কিন্তু ভদ্ৰ দেখায়, একেবাৰে বৰ সুন্দৰ সুন্দৰ মিঠা মিঠা কথা কয়, তেওঁলোকৰ নিচিনা আকৌ অভদ্ৰ মানুহেই নাই। ভিক্টৰ দাসৰ আকৌ সেইটো নাই, মুখেৰেহে অভদ্ৰামী কথাখিনি কয়, অন্তৰখনত কিন্তু তেওঁ একদম শুদ্ধ, আৰু সেইবিলাক মানুহৰ খঙো বেছি। গতিকে বন্ধু বান্ধৱীসকল, সঁচাকেই এইকেইটা দৃশ্য দেখি পেলাই ইমান বেয়া লাগিছে। দেখিলে নহয়, এই সৰু সৰু দৃশ্যকেইটা মানে কেইবাটাও ক্লিপ কাটি কাটি পেলাই মই লগাই দিছোঁ দেই। এতিয়া কওকচোন, মোৰ সঁচাকৈ বহুত বেয়া লাগিছে। তাত ইমান মানুহে ইমান মানে আশাৰে তেওঁলোকলৈ, জুবিন গাৰ্গলৈ যিহেতু কিবা কিবি এইবিলাক মানে জুবিন গাৰ্গৰ ফটো হওক বা কিবা হওক, জাপি শৰাই, মানে অনেক কিবা কিবি দিছিলে, নহয় জানো? তেওঁ তাত সমাধি ক্ষেত্ৰত আহি দিছিলে, কিন্তু সেইখিনিও কি কৰিব নোৱাৰিলে, ৰক্ষা কৰিব নোৱাৰিলে। সকলো একেবাৰে ৰঙা মাটি, ধূলি বালি লাগি কৰি অৱস্থা কাহিল। বন্ধু বান্ধৱীসকল, সঁচাকৈ বহুত দুখ লাগিছে। আৰু আচলতে আমি য'ত লাগিব লাগে ত'ত নালাগি পেলাই এনেই আমি ফেচবুকত মানুহক দেখি পেলাই লাগি লাভ নাই। কাম কৰিলে ভিক্টৰ দাসৰ নিচিনা কাম কৰক। আৰু এই কি আছিলে, চিৰঞ্জীৱ কাশ্যপ, তেওঁকো দেখিছোঁ বাৰু কিছু কিছু কাম কৰি আছে, আৰু সেই ল'ৰাটোৱে ভাল কাম কৰাৰ কাৰণে তাকো দেখিছিলে নহয়, কি মানে বদনাম দিছিলে, চুৰ বদনাম দিছিলে ফেন ক্লাবে। আৰু এতিয়া সেই ফেন ক্লাবে কি কৰিছেহি, নাটক কৰি কেইখনমান ত্ৰিপাল দাঙি ধৰিছেহি, মানে আমি এয়া কৰিছোঁ, মানে আমি এয়া ৰক্ষা কৰিছোঁ। সেইকাৰণে হয়তো অজয় ফুকনে কৈছে যে এয়া হ'ল নাটক। বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।